কালৈ আহি গ'ল ডাঙৰ খবৰ। কাৰ অধীনত নাগৰিকত্ব আবেদনৰ সময়সীমা বৃদ্ধি 2024 31 ডিচেম্বৰলৈ সময়সীমা বৃদ্ধি। চাওক বিস্তাৰিত। কালৈ আহি গ'ল ডাঙৰ খবৰ। কাৰ অধীনত নাগৰিকত্বৰ আবেদনৰ সময়সীমা বৃদ্ধি 2024 31 ডিচেম্বৰলৈ সময়সীমা বৃদ্ধি। 2024 31 ডিচেম্বৰ পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা লোকে পাব নাগৰিকত্ব। পূৰ্বে 2014 31 ডিচেম্বৰ পৰ্যন্ত আছিল সময়সীমা। ভাৰতত 6টা ধৰ্মৰ লোকে কৰিব পাৰিব আবেদন। মুছলমানক বাদ দি হিন্দু, খ্ৰীষ্টান, শিখ, পাৰ্চী, জৈন আৰু বৌদ্ধই কৰিব পাৰিব আবেদন। এই মুহূৰ্তত ভাৰত চৰকাৰৰ বহুত ডাঙৰ খবৰ। পৰৱৰ্তী খবৰ। অচিৰেই হিন্দু বাঙালীৰ ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰক চৰকাৰে। ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ নকৰিলে বিজেপিয়ে ভুগিব লাগিব পৰিণাম। সব সবিশেষ। অচিৰেই হিন্দু বাঙালীৰ ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰক চৰকাৰে। ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ নকৰিলে বিজেপিয়ে ভুগিব লাগিব পৰিণাম। জনতাৰ দাবী নামানিলে বিটিচি নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বিজেপিক। অসম বিধানসভা নিৰ্বাচনত বিজেপিক দিয়া হ'ব উচিত প্ৰত্যুত্তৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে হিন্দু বাঙালীৰ গৰ্জন। হিন্দু বাঙালীৰ ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ দাবীৰে সকিয়নি। অসম চৰকাৰক বিটিআৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ হুংকাৰ। বাঙালী লোকসকল হিন্দু নহয় নেকি বুলি প্ৰশ্ন। শীঘ্ৰে হিন্দু বাঙালীৰ ডি ভোটাৰৰ গোচৰ প্ৰত্যাহাৰৰ দাবী চৰকাৰক। অন্যথা বিটিচি নিৰ্বাচন অথবা অসম বিধানসভা নিৰ্বাচনত পৰিণাম পাব বিজেপিয়ে। অসম চৰকাৰক এই শেষ সকিয়নি বিটিআৰৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ। পৰৱৰ্তী খবৰ। কেৱল আধাৰ কাৰ্ড নাগৰিকত্বৰ একমাত্ৰ প্ৰমাণপত্ৰ হ'ব নোৱাৰে। নাগৰিকত্বৰ একমাত্ৰ প্ৰমাণ হিচাপে দাখিল কৰিব নোৱাৰিব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড আৰু SIRক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ সিদ্ধান্ত। চাওক বিস্তাৰিত। কেৱল আধাৰ কাৰ্ড নাগৰিকত্বৰ একমাত্ৰ প্ৰমাণপত্ৰ নহয়। নাগৰিকত্বৰ একমাত্ৰ প্ৰমাণ হিচাপে দাখিল কৰিব নোৱাৰিব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক পৰিচয়ৰ প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব পাৰিব, নাগৰিকত্বৰ নহয়। আধাৰ কাৰ্ডক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। SIRক লৈ আধাৰ কাৰ্ডৰ বাবে উচ্চতম ন্যায়ালয়ে কৰিছে কঠোৰ মন্তব্য। আধাৰৰ মৰ্যাদা আইনৰ পৰিসৰৰ ভিতৰত থাকিলে ভাল হ'ব। বহু বাংলাদেশী ৰোহিংগিয়াই অবৈধভাৱে দেশত প্ৰৱেশ কৰি লাভ কৰিছে আধাৰ কাৰ্ড। আধাৰ কাৰ্ড নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ বুলি আমি কেতিয়াও আদেশ নিদিওঁ। বিহাৰত চলি থকা বিশেষ নিবিড় পৰীক্ষণৰ শুনানিত এই নিৰ্দেশনা এসছি। উচ্চতম ন্যায়ালয়ে আধাৰ কাৰ্ডক লৈ দিলে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সোমবাৰে বিহাৰৰ SIRক লৈ কঠোৰ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মালা বাগচীৰ বিচাৰপীঠৰ এই শুনানি। বিহাৰৰ নিৰ্বাচন আয়োগে নাগৰিকত্বৰ প্ৰমাণ হিচাপে আধাৰ কাৰ্ড গ্ৰহণত কৰিছিল অস্বীকাৰ। ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে 65 লাখ লোকৰ নাম। ইয়াৰ বিৰুদ্ধে SCত আবেদন দাখিল কৰিছিল ৰাষ্ট্ৰীয় জনতা দলৰ লগতে অন্যান্য দলেও। উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন আধাৰৰ ওপৰত কিয় দিয়া হৈছে অধিক গুৰুত্ব। কেইবাটাও ৰাজনৈতিক দলে নিৰ্বাচন আয়োগক দিয়া নিৰ্দেশ খাৰিজ উচ্চতম ন্যায়ালয়ৰ। নিৰ্বাচন আয়োগৰ হৈ উচ্চতম ন্যায়ালয়ত যুক্তি আগবঢ়াই ৰাকেশ দ্বিবেদীয়ে। পৰৱৰ্তী খবৰ। ভাৰতৰ স্বাধীনতা আন্দোলনত শ্বহীদ হৈছে জমিয়তৰ লাখ লাখ সদস্য। জমিয়তৰ মুৰব্বীক গ্ৰেপ্তাৰৰ দাবী কৰিবলৈ লুৰিণজ্যোতি গগৈ ক'ৰ। চাওক সবিশেষ। ভাৰতৰ স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল জমিয়তৰ লাখ লাখ সদস্য। দেশ স্বাধীন কৰিবলৈ মেহমুদ মাদানীৰ ককাকে 9 বছৰ পৰ্যন্ত কাৰাবাসো খাটিছিল। এজন ভাৰতীয় নাগৰিক হিচাপে মাদানীয়ে ভাৰতৰ যিকোনো ঠাইত যাব পাৰে। জমিয়তৰ মুৰব্বীক গ্ৰেপ্তাৰৰ দাবী কৰিবলৈ লুৰিণজ্যোতি গগৈ ক'ৰ। মাদানীৰ অসম ভ্ৰমণক লৈ জলিৰ চাৰখাৰ হৈছে মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ আচৰণে লাজ দিয়ে অসমবাসী। হিমন্ত বিশ্ব শৰ্মাৰ আচৰণত অসমীয়া হিচাপে দেশবাসীৰ সন্মুখত আমি লজ্জিত হওঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে সৰব হৈছে AIUDFৰ বিধায়ক ৰফিকুল ইছলামে। পৰৱৰ্তী খবৰ। ৰাজ্যত পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক। এইবাৰ বনদস্যুলৈ লক্ষ্য কৰি আৰক্ষী আৰু বনৰক্ষীৰ গুলিয়াগুলি। চাওক বিস্তাৰিত। ৰাজ্যত পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক। এইবাৰ বনদস্যুলৈ লক্ষ্য কৰি আৰক্ষী আৰু বনৰক্ষীৰ গুলি। চৰাইদেউ অভিয়াপুৰ সংৰক্ষিত বনাঞ্চলত গুলিয়াগুলি। আৰক্ষী আৰু বনৰক্ষীৰ অভিযানৰ সময়ত বনদস্যুৰে সংঘৰ্ষ। মাজনিহা নাইলং নদীৰ সমীপথৰ দুৰ্গম অঞ্চলত গুলিয়াগুলি। টহলদাৰী বনৰক্ষী আৰু আৰক্ষীৰ দললৈ বন মাফিয়াৰ গুলীচালনা।
বনৰক্ষী আৰু আৰক্ষীয়েও বন মাফিয়াৰ গুলীচালনাৰ দিয়ে প্ৰত্যুত্তৰত হাতত যায় গুলীচালনা কৰে বনৰক্ষী আৰু আৰক্ষীয়েও। পুৱা আছাম ৰাইফলছৰ লগতে আৰক্ষীৰ বৃহৎ দলৰ অভিযান আৰম্ভ। গুলীচালনাত এই পৰ্যন্ত নাই কোনো লোকৰ হতাহত হোৱাৰ খবৰ।